আজিৰ পৰা 500 বছৰ আগতে সৰ্বকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতে অসমীয়া ভাষা সংস্কৃতি কলা সংস্কৃতি ধৰ্ম আধ্যাত্মিক দিশবিলাকৰ কাৰণে তেখেতে বহুতো অনুপম সৃষ্টি কৰি গৈছে আৰু এই তেখেতৰ অনুপম সৃষ্টি হ'ল ভাওনা। আপোনালোকে জানে সেই অংকীয়া ভাওনা হ'ল। পৰৱৰ্তী পৰ্যায়ত আমি বৰজাৱলী হওক বা কথ্য ভাষাত আমি ভাওনা ৰূপায়ণ কৰি আহিছোঁ। আজি এই শংকৰদেৱৰ সৃষ্টিক স্বাগতম জনাই গুৱাহাটী প্ৰেছ ক্লাবে তেখেতসকলৰ ব্যস্ততাৰ মাজতো তেখেতে অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে ভাওনা উদযাপন কৰিবলৈ ব্যৱস্থা লৈছিলে আৰু তেখেতসকলে এখন কালজয়ী নাট আমি গম পাইছোঁ যে গান্ধাৰী অভিশাপ, যিখন নাট চাবলৈ আমি সাধাৰণতে সকলো হাবাথুৰি খাই থাকোঁ অসমীয়া এগৰাকী হিচাপে, চাৰিমান অসমীয়া হিচাপে। সেই নাটভাগ নিমন্ত্ৰণ কৰিবলৈ এগৰাকী মন্ত্ৰী হিচাপে অচ্যুত সিংহাল ডাঙৰীয়া তাত গৈছিলে আৰু অচ্যুত সিংহাল ডাঙৰীয়া তাত যোৱাৰ সময়ত অচ্যুত সিংহাল ডাঙৰীয়াই কিখিনি কথা ক'লে সেইখিনি আপোনালোকৰ মিডিয়াটো বাঢ়িছে, দেখিছে আপোনালোকে। তেখেতে আজি ছেকুলাৰ প্ৰশ্ন আনিছে। আজি ভাওনা জানো ছেকুলাৰ হয়? আজি ভাওনাৰ ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষতাৰ প্ৰশ্ন তেখেতে উপস্থাপন কৰিছে আৰু ভাওনা চাওনা কৰি জানো কি লাভ হ'ব? আমি অতিকৈ লজ্জিত হৈছোঁ। এইকাৰণে লজ্জিত হৈছোঁ যে আমি শোণিতপুৰ জিলাৰ এগৰাকী স্বাভিমান অসমীয়া। আমি সমগ্ৰ অসমৰ লগতে বিশেষভাৱে আমি শোণিতপুৰ জিলাৰ আমি ব্যক্তিসকল বেছিকৈ আমি লজ্জিত হৈছোঁ, কাৰণ আমি জানো শোণিতপুৰ জিলাখন কেনেধৰণে আমাৰ আজি বসবাস কৰি আছোঁ। আমি আজি অবিভক্ত শোণিতপুৰ জিলা, য'ত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিলে, য'ত কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম হৈছিলে, জ্যোতি বিষ্ণু ফণী শৰ্মাৰ জন্ম হৈছিলে, আজি অমিয় দাসৰ জন্ম হৈছিলে, আজি ছবিলাল উপাধ্যায়ৰ জন্ম হৈছিলে, গজেন বৰাৰ দ্বাৰা ভাওনা সংস্কৃতিৰ ব্যক্তিৰ জন্ম হৈছিলে, কনকলতা বৰুৱা, মুকুন্দ কাকতি, য'ত আমি শ্বহীদ নগৰী বুলি কওঁ। এই জিলাখনৰ ব্যক্তিসকলে, মন্ত্ৰী বিধায়কসকলে যদি এনেধৰণৰ বক্তব্য ৰাখে, ইয়াতকৈ মই ভাবোঁ শোণিতপুৰ জিলাৰ বাবে আৰু লজ্জিত বিষয় হ'ব নোৱাৰে। আজি আমি দেখিছোঁ কিছুদিন আগতে আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকী পৰচনাত এগৰাকী সাংবাদিকক ধৰি আনি পেলাই লকাপত ৰখা হ'ল এগৰাকী এটা নিউজ কৰাৰ বাবে। আৰু পৰৱৰ্তী পৰ্যায়ত দেখিছোঁ আমাৰ এই জিলাৰ মন্ত্ৰী অচ্যুত সিংহাল ডাঙৰীয়াই আজি ভাওনা সংস্কৃতিৰ ওপৰত তেখেতে বিৰূপ মন্তব্য ৰাখিছে। আজি তেখেতে অকল ভাওনা সংস্কৃতিৰ ওপৰত বিৰূপ মন্তব্য ৰখাই নহয়, ই আজি শংকৰদেৱকো অপমান কৰিছে। গতিকে আজি আমাৰ দাবী জনাইছোঁ শোণিতপুৰ জিলা কংগ্ৰেছ আৰু ঢেকীয়াজুলি কংগ্ৰেছে যে এইগৰাকী ব্যক্তিক অনতিপলমে অসম মন্ত্ৰীসভাৰ পৰা তেখেতক বৰ্খাস্ত কৰিব লাগে আৰু অচ্যুত সিংহাল ডাঙৰীয়াই সময় থাকোঁতেই অসমীয়া হিচাপে অসমৰ বসবাস কৰা হিচাপে তেখেতে ক্ষমা খুজিব লাগে অসমৰ ৰাইজৰ ওচৰত। আজি আমি দেখিছোঁ তেখেতৰ বিভিন্ন কথা বতৰা সমালোচিত হয়, তেখেতক এই বহিৰাগত বনিয়া। আজি সেই কথাটো প্ৰতিফলিত হৈছে যে এগৰাকী বহিৰাগত বনিয়াই অসমীয়া সংস্কৃতিটাও ধৰি ৰাখিব পৰা নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন সুধিছোঁ, তেখেতে কয় জাতি মাটি ভেটি ৰক্ষা হ'ব। যদি আজি অচ্যুত সিংহালৰ দ্বাৰা ব্যক্তিসকলক লৈ পেলাই যদি তেওঁ জাতি ৰক্ষা কৰিব বিচাৰিছে, ইয়াতকৈ মই ভাবোঁ অসমীয়া জাতিৰ বাবে দুখৰ বিষয় হ'ব নোৱাৰে, অসমীয়া জাতিৰ বাবে লজ্জাজনক বিষয় হ'ব নোৱাৰে। যিগৰাকী অচ্যুত সিংহাল ডাঙৰীয়াই এটা দায়িত্বশীল পদবীত থাকি তেখেতে শংকৰদেৱক সমালোচনা কৰিবলৈ এৰা নাই। আজি আমি দেখিছোঁ কিছুদিন আগতে শিগৈত যেতিয়া আমাৰ শিৱ পূজাৰ সময়ত, শিৱৰাত্ৰিৰ সময়ত তেখেতে তাত গৈ পেলাই অসাংবিধানিক বক্তব্য ৰাখিছে। এটা বিশেষ সম্প্ৰদায়ক লৈ পেলাই তেখেতে অসাংবিধানিক বক্তব্য ৰাখিছে। এগৰাকী দায়িত্বশীল মন্ত্ৰী এজনে এনেধৰণৰ বক্তব্য ৰাখিব পাৰে আৰু সেইকাৰণে আমি কৈছোঁ যে এইগৰাকী মন্ত্ৰীক নি পেলাই বৰ্খাস্ত কৰিব লাগে আৰু অসমৰ যিটো আমাৰ স্বাভিমান, অসমীয়া জাতি হিচাপে আমি বসবাস কৰি আমাৰ যিটো স্বাভিমান, আমাৰ কলা সংস্কৃতি ৰক্ষা কৰিব লাগে।